নমস্কাৰ আপোনালোক সকলোকে স্মাৰ্ট ইন আছামৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। জেএনএম নাৰ্ছিঙৰ এণ্ট্ৰেন্স এক্সামৰ কাৰণে ছায়েন্সৰ কিছুমান অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। যথেষ্টখিনি গুৰুত্বপূৰ্ণ হয়, গতিকে ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈ চাই থাকিব। আটাইকেইটা কুৱেশ্যন বহুত গুৰুত্বপূৰ্ণ হয়। যিহেতু পৰীক্ষালৈ মাজত মাত্ৰ প্ৰায় 14 দিন বাকী আছে, 2 সপ্তাহ বাকী আছে, গতিকে আপোনালোকে খুব ভালদৰে প্ৰিপাৰেশ্যন কৰিব লাগিব। ইয়াৰ কাৰণে আপোনালোকে এইখন গাইডবুক ফ'ল' কৰিব পাৰে, যিখন গাইডবুক সম্পূৰ্ণ চিলেবাছ অনুসৰি প্ৰস্তুত কৰা হৈছে। ইয়াতে আপোনালোকে ইংলিছ, ছায়েন্স, মেথমেটিক্সৰ কুৱেশ্যন এনচাৰসমূহ অসমীয়াতে লাভ কৰিব, মোবাইলতে প্ৰেক্টিছ কৰিব পাৰিব। এইখন গাইডবুকৰ পৰা যোৱা বছৰ 80%তকৈও অধিক কুৱেশ্যন এনচাৰ কমন আহিছে, গতিকে আপোনালোকে নিশ্চিত মনে এইখন গাইডবুকৰ পৰা ভালদৰে প্ৰেক্টিছ কৰিব পাৰিব। যিসকলে এতিয়া ডাউনলোড কৰি লোৱা নাই, ডাউনলোড কৰি ল'ব পাৰিব। লিংক ডেছক্ৰিপশ্যন বক্সত দিয়া আছে, সেই লিংকত ক্লিক কৰি মোবাইলতে ডাউনলোড কৰি খুব ভালদৰে পঢ়িব পাৰিব। আগন্তুক যি পৰীক্ষা আছে আপোনালোকক খুব ভাল ফল প্ৰদৰ্শন কৰিব পাৰিব। যিসকল ডাউনলোড কৰি লোৱা নাই, ডাউনলোড কৰি ল'ব পাৰিব। বেছি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। দেহত আইৰণৰ অভাৱ হ'লে কি ৰোগ হ'ব পাৰে? ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন ক হ'ব, এনিমিয়া ৰোগ হ'ব পাৰে দেহত আইৰণৰ অভাৱ হ'লে। তাৰ পিছৰ কুৱেশ্যনটো দিয়া আছে, আয়ডিনৰ অভাৱত কি ৰোগ হয়? গৰল, কুকুৰীকণা, ডায়েৰিয়া। শুদ্ধ উত্তৰ অপশ্যন ক, গৰল ৰোগ হয় আয়ডিনৰ অভাৱত। তাৰ পিছৰ কুৱেশ্যনটো দিয়া আছে, এজন সুস্থ মানুহে দৈনিক কিমান লিটাৰ পানী খাব লাগে? 10 লিটাৰ, 2.7 লিটাৰ, 5.4 লিটাৰ। কাৰেক্ট এনচাৰ অপশ্যন খ, 2.7 লিটাৰ পানী খাব লাগে এজন সুস্থ মানুহে। তাৰ পিছৰ কুৱেশ্যনটো আছে, বসন্ত ৰোগৰ বীজাণুৰ নাম কি? ভেৰিচিলা জষ্টাৰ ভাইৰাছ, ৰেবিজ ভাইৰাছ, ভিব্ৰিঅ' কলেৰি। কাৰেক্ট এনচাৰ অপশ্যন ক, ভেৰিচিলা জষ্টাৰ ভাইৰাছ হৈছে বসন্ত ৰোগৰ বীজাণুৰ নাম। তাৰ পিছৰ কুৱেশ্যনটো দিয়া আছে, জলাতংক ৰোগৰ বীজাণুৰ নাম কি? ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন খ হ'ব, ৰেবিজ ভাইৰাছ হৈছে জলাতংক ৰোগৰ বীজাণুৰ নাম। তাৰ পিছৰ কুৱেশ্যনটো আছে, কলেৰা ৰোগৰ বীজাণুৰ নাম কি? অপশ্যনসমূহৰ পৰা কাৰেক্ট এনচাৰ অপশ্যন খ হ'ব, ভিব্ৰিঅ' কলেৰি হৈছে কলেৰা ৰোগৰ বীজাণুৰ নাম। তাৰ পিছৰ কুৱেশ্যনটো দিয়া আছে, তাজমহল ভাবুকিৰ সন্মুখীন হোৱাৰ কাৰণ? ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন ক, ছালফাৰ ডাই অক্সাইডৰ কাৰণে তাজমহল ভাবুকিৰ সন্মুখীন হৈছে। নেক্সট কুৱেশ্যন দিয়া আছে, তলৰ কোনবোৰ নিক্ষেপণৰ বাবে গংগা নদী প্ৰদূষিত হৈছে? ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন গ হ'ব, তেজস্ক্ৰিয় আৱৰ্জনাৰ কাৰণে গংগা নদী প্ৰদূষিত হৈছে। তাৰ পিছৰ কুৱেশ্যন আছে, কুষ্ঠ ৰোগৰ বেক্টেৰিয়াৰ নাম কি? কাৰেক্ট এনচাৰ অপশ্যন গ, মাইক'বেক্টেৰিয়াম লেপ্ৰি হৈছে কুষ্ঠ ৰোগৰ বেক্টেৰিয়াৰ নাম। তাৰ পিছৰ কুৱেশ্যনটো দিয়া আছে, মেলেৰিয়া ৰোগৰ বীজাণুৰ নাম কি? ইয়াৰে কাৰেক্ট এনচাৰ অপশ্যন গ, প্লাজমডিয়াম হৈছে মেলেৰিয়া ৰোগৰ বীজাণুৰ নাম। নেক্সট কুৱেশ্যন আছে, এমিবিক গ্ৰহণীৰ বীজাণুৰ নাম কি? ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন খ, এণ্টামিকা হিষ্টলাইটিকা হৈছে এমিবিক গ্ৰহণীৰ বীজাণুৰ নাম। তাৰ পিছৰ কুৱেশ্যন আছে, প্লেগ ৰোগৰ বীজাণুৰ নাম কি? ইয়াৰে কাৰেক্ট এনচাৰ অপশ্যন ক, পেষ্টিঅ'ৰেলা পেণ্টিছ হৈছে প্লেগ ৰোগৰ বীজাণুৰ নাম। নেক্সট আছে, কোনবিধ ৰোগ ভাইৰাছৰ সংক্ৰমণৰ দ্বাৰা নহয়? বসন্ত, কলেৰা, পলিঅ'। ইয়াৰ কোনবিধ ৰোগ ভাইৰাছৰ সংক্ৰমণৰ দ্বাৰা নহয়? কাৰেক্ট এনচাৰ অপশ্যন খ, কলেৰা। কলেৰা ৰোগ আপোনাৰ ভাইৰাছৰ সংক্ৰমণৰ দ্বাৰা নহয়। নেক্সট কুৱেশ্যন আছে, কোনবিধ ৰোগ বেক্টেৰিয়া সংক্ৰমণৰ দ্বাৰা নহয়? কলেৰিয়া, টাইফইড, বসন্ত। কাৰেক্ট এনচাৰ অপশ্যন গ, বসন্ত ৰোগ বেক্টেৰিয়াৰ সংক্ৰমণৰ দ্বাৰা নহয়। নেক্সট কুৱেশ্যন দিয়া আছে, কোনবিধ ৰোগ পৰজীৱীৰ সংক্ৰমণৰ দ্বাৰা নহয়? ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন ক হ'ব, মেলেৰিয়া ৰোগ আপোনাৰ পৰজীৱীৰ সংক্ৰমণৰ দ্বাৰা নহয়। তাৰ পিছৰ কুৱেশ্যন আছে, তলত দিয়া কোনবিধ ৰোগ বংশানুক্ৰমে আহে? কলেৰা, কুষ্ঠ, বৰ্ণান্ধতা। ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন গ হ'ব, বৰ্ণান্ধতা। এই ৰোগবিধ আপোনাৰ বংশানুক্ৰমে আহে। আজিৰ এই ভিডিঅ'টোত আমি এইকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ আলোচনা কৰিলোঁ। আপোনালোক যিসকলে ইণ্টাৰেষ্টেড হয়, গাইডবুকখন ডাউনলোড কৰি ল'ব পাৰিব। এছাম কমন এক্সামৰ কাৰণে আটাইকেইটা ছাবজেক্টৰ মিনিমাম 10,000 কুৱেশ্যন এনচাৰ অসমীয়াতে লাভ কৰিব। আগলৈ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।